একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ প্ৰত্যেকগৰাকী দৰ্শক তথা শ্ৰোতালৈ আন্তৰিক শুভেচ্ছা তথা সালাম জনাই ইনশাআল্লাহ আৰম্ভ কৰিব লৈছোঁ কুৰাণৰ বিষয়ভিত্তিক আলোচনা ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 741 নং খণ্ডটি। প্ৰিয় দৰ্শকবৃন্দ, আমি সদায় কৈ আহিছোঁ আল্লাহৰ কিতাপ যেহেতু অতি সুপৰিকল্পিতভাৱে যুগে যুগে ইয়াক গোপন কৰি ৰাখিছে এক বিশেষ শ্ৰেণীয়ে, আৰু আল্লাহৰ কিতাপ গোপন কৰাৰ ফলশ্ৰুতিত ইছলাম নামৰ যি ধৰ্ম পৰম্পৰাগতভাৱে যুগে যুগে চলি আহি আছে, সেই ইছলামৰ ধৰ্মৰ নীতি নিয়মেই প্ৰকৃততে সমাজত প্ৰচাৰ আৰু প্ৰসাৰতা বৃদ্ধি পাইছে। লগে লগে সমগ্ৰ বিশ্বতেই কোৰাণ গোপন হৈ থাকি মানৱ সংকলিত মানৱ লিখিত বিধানহে প্ৰকৃততে ইছলাম ধৰ্মৰূপে পৰিগণিত হ'বলৈ ধৰিছে। সেয়েহে আমি এক ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ যাতে আল্লাহৰ গোপন হৈ থকা কথা বতৰাবোৰ সমাজত প্ৰচাৰ হওক। আল্লাহ সুবহানাহু ওয়া তাআলাই ইতিমধ্যে কোৰাণ মজিদৰ 2 নং সূৰা আল বাকাৰাৰ 159 নং আয়াতত আল্লাহৰ কিতাপ গোপন কৰা সন্দৰ্ভত আমাক এনেধৰণে কৈছে, বি ইছমি আল্লাহ আর ৰহমান আর ৰাহিম। 2 নং সূৰা আল বাকাৰাৰ 159 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে যে ইন্নাল লাযিনা ইয়াকতুমুনা, নিশ্চিতভাৱে আল্লাযিনা ইয়াকতুমুনা, যিসকলে গোপন কৰে, মা আনজালনা মিনাল বাইয়িনাতি, যি আনজালনা আল্লাহে কৈছে আমি নাজিল কৰিছোঁ, মিনাল বাইয়িনাতি একেবাৰে স্পষ্ট ভাৱে, ওয়াল হুদা আৰু পথৰ নিৰ্দেশনা, মিম বাদি মা বায়ান্নাহু লিন্নাসি, ইয়াক কেতিয়া গোপন কৰা গৈছে? মিম বাদি, তাৰ পাছত মা বায়ান্নাহু লিন্নাসি, আল্লাহে কৈছে আমি ইয়াক স্পষ্ট বয়ান, স্পষ্ট প্ৰকাশ মানুহৰ বাবে কৰি দিয়াৰ পাছতো এক বিশেষ শ্ৰেণীয়ে কৌশলগতভাৱে আল্লাহৰ এই কিতাপক গোপন কৰিছে। মা বায়ান্নাহু লিন্নাসি ফিল কিতাব, কিতাপৰ ভিতৰৰ কথা বতৰাবোৰ কৌশলগতভাৱে এক বিশেষ শ্ৰেণীয়ে যুগে যুগে কালে কালে ইয়াক গোপন কৰি আহিছে। আল্লাহে কৈছে উলাইকা ইয়ালআনুহুমুল্লাহু, এনে লোকসকলৰ ওপৰত আল্লাহৰ লানত, আল্লাহৰ অভিশাপ, ওয়া ইয়ালআনুহুমুল লাঈনুন, আৰু এনেধৰণৰ অভিশাপকাৰী লানত দিওঁতাসকলৰ সকলোৰে আল্লাহৰ কথা গোপনকাৰীৰ ওপৰত লানতৰ বিষয়ে কৈছে। গতিকে আমি দেখিছোঁ সূৰা আল বাকাৰাৰ 159 নং আয়াতত আল্লাহে আল্লাহৰ কিতাপ স্পষ্ট হৈ যোৱাৰ পিছতো ইয়াক এক বিশেষ শ্ৰেণীয়ে গোপন কৰাৰ কথা কৈছে। ঠিক তেনেধৰণে আমি যদি একেটি সূৰাৰে 174 নং আয়াতটো আমি চাওঁ, সূৰা আল বাকাৰাৰ 174 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে ইন্না আল্লাযিনা ইয়াকতুমুনা, নিশ্চিতভাৱে আল্লাহে নিশ্চয়তা দি কৈছে ইন্না আল্লাযিনা ইয়াকতুমুনা মা আনজালাল্লাহু, আল্লাযিনা যিসকলে, ইয়াকতুমুনা যিসকলে গোপন কৰে, মন কৰিব এই গোপন কৰাৰ ইয়াকতুমুনা, গোপন কৰিছিল নহয়, ই গোপন আগতেও কৰিছে, এতিয়াও কৰি আছে আৰু ভৱিষ্যতলৈও কৰি থাকিব। কিয়নো এই ইয়াকতুমুনা ফিয়েল মাজিদ নাই, পাষ্ট টেন্সত নাই, ফিয়েল মুদাৰিয়াত আছে। এই দিশবোৰ চাব লাগিব, ই বৰ্তমান ভৱিষ্যত দুইটাকে কাভাৰ কৰিব। গতিকে এনেধৰণৰ আল্লাহৰ কিতাপ গোপন কৰাৰ যি কৌশল, সি যুগে যুগে কালে কালে প্ৰকৃততে চলি আহি আছে। সেয়েহে আল্লাহে কৈছে যে ইন্নাল লাযিনা ইয়াকতুমুনা মা আনজালাল্লাহু, নিশ্চিতভাৱে যিসকলে গোপন কৰে যি আল্লাহে নাজিল কৰিছে, মিনাল কিতাব, কিতাবৰ মাজৰ পৰা, ওয়া ইয়াস্তাৰুনা বিহি সামানান কালিলান, আৰু বিনিময় খুব অল্প সংখ্যক, ক্ষুদ্ৰ সংখ্যক বিনিময়, টকাৰ বিনিময়ত
তেওঁলোকে আল্লাহৰ কিতাপ গোপন কৰে। এই টকাৰ বিনিময়ৰ কথাটো প্ৰিয় দৰ্শকবৃন্দ আমি খুব গভীৰভাৱে চিন্তা চৰ্চা কৰিব লাগিব যে আল্লাহে কি কৈছে। আজি চাওক, সমগ্ৰ বিশ্বতে বিশেষভাৱে ভাৰত, বাংলাদেশ আৰু পাকিস্তানক যদি আমি চাওঁ, ইয়াত যিমানবোৰ ৱাজিন আছে, ডাঙৰ ডাঙৰ ৱাজ কৰা লোকসকল আছে, কোনো এজন ৱাজিনকে আমি দেখা নাই যে তেওঁলোকে আল্লাহৰ কিতাপ প্ৰচাৰ কৰিছে। বৰং তেওঁলোকে প্ৰচাৰ কৰিছে আল্লাহৰ কিতাপ গোপন কৰি ৰাখি পৰম্পৰাগতভাৱে চলি অহা মানৱ সংকলিত, মানৱ সংগৃহীত, মানৱ লিখিত কথা বতৰাবোৰহে আল্লাহৰ কিতাপ গোপন কৰি ধৰ্মৰ নামত তেওঁলোকে প্ৰচাৰ কৰিছে। এই প্ৰচাৰ কাৰ্যত কোনেও কিন্তু বিনা পইচাত এনেধৰণৰ ধৰ্মীয় কথা বতৰাবোৰ প্ৰচাৰ কৰা আমি দেখিবলৈ পোৱা নাই। আপোনালোকে হয়তো বহুতেই জানে বা নজনাসকলৰ বাবে আমি কৈছোঁ, বিশেষভাৱে বাংলাদেশত এনে কিছু হুজুৰ আছে, সেই হুজুৰসকলক হেলিকপ্টাৰ হুজুৰ বুলি কোৱা হয়। অৰ্থাৎ কোনো স্থানত তেওঁলোকে যদি এনেধৰণৰ ৱাজ মেহফিললৈ যায়, তেওঁলোকে হেলিকপ্টাৰ লৈ যায়। গতিকে বিনিময় চাওক, হেলিকপ্টাৰ লৈ যোৱা এজন হুজুৰক তেওঁ ৱাজৰ পাছত কিমান লাখ লাখ টকা দিব লগা হয়। এই কথা বতৰাবোৰেই প্ৰকৃততে আল্লাহে এই ইয়াস্তাৰুনা বিহি সামানান কালিলান বুলি যে কৈছে, সামান্য অৰ্থৰ বিনিময়ত তেওঁলোকে আল্লাহৰ কথা গোপন কৰি দিছে। আল্লাহে কৈছে, উলাইকা মা ইয়াকুলুনা ফি বুতুনিহিম, এনেধৰণৰ আল্লাহৰ কথা গোপন কৰি তেওঁলোকে তেওঁলোকৰ পেটত আন একো খোৱা নাই, ইল্লান নাৰ, কেৱল জুই খাই আছে বুলি কৈ আছে। চাওক কিমান আল্লাহৰ কথা গোপন কৰাটো কিমান এক ডাঙৰ অপৰাধ। ৱালা ইউকাল্লিমুহুমুল্লাহু ইয়াউমাল কিয়ামাত, আল্লাহে এনেধৰণৰ লোকসকলৰ সৈতে কিয়ামতৰ দিনা কোনো ধৰণৰ কথাই নাপাতে, কোনো কনচিডাৰেশ্যনেই নাই, ডাইৰেক্ট জাহান্নামলৈ দলিয়াই দিব। ৱালা ইউজাকিহিম, আৰু সিহঁতক কোনো ধৰণৰ পৰিশুদ্ধিও নকৰে, পৃথিৱীতো নকৰে আৰু পৰকালতো নকৰে। ৱালাহুম আজাবুন আলিম, আৰু এনে আল্লাহৰ কথা গোপন কৰা লোকসকলৰ বাবে আল্লাহে যন্ত্ৰণাদায়ক শাস্তি ৰাখিছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আল্লাহৰ কিতাপ গোপন কৰাৰ বিষয়টো আমি কিছু দহলৈকে চিন্তা কৰি বুজাৰ চেষ্টা কৰিব লাগিব। আজি ইছলাম নামৰ যি ধৰ্ম পৰম্পৰাগতভাৱে যুগে যুগে চলি আহি আছে, এই ধৰ্মীয় প্ৰত্যেকবোৰ বিষয়ে দেখা গৈছে যে আল্লাহৰ কিতাপৰ বাহিৰৰ মানৱ সংকলিত, মানৱ সংগৃহীত হাদিছৰ কথা। আৰু এনেধৰণৰ হাদিছৰ কথাবোৰ আমি গৰিষ্ঠ সংখ্যকে আল্লাহৰ কিতাপত বিচাৰি পোৱা নাই, অৰ্থাৎ আল্লাহৰ কিতাপক এলাগি কৰি ৰাখিছে। এই শ্ৰেণীৰ লোকসকল আল্লাহৰ দৃষ্টিত এক ভয়ানক তেওঁলোকৰ বাবে শাস্তি ৰাখিছে বুলি আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে। ঠিক তেনেধৰণে আমি 61 নং সূৰাৰ আমি আপোনালোকক এনেধৰণৰ আল্লাহৰ কিতাপৰ কথা গোপন কৰাৰ বিষয়ে এটি দেখুৱাবলৈ গৈছোঁ। আছ-ছাফৰ আমি 8 নম্বৰ আয়াতটো যদি চাওঁ, তাত দেখিব ইউৰিদুনা, এই আল্লাহৰ কথা গোপনকাৰীসকলক উদ্দেশ্য কৰি কৈছে, ইউৰিদুনা, সিহঁতে ইচ্ছা কৰে, বিচাৰে, লি ইউতফিউ নূৰ আল্লাহি, আল্লাহৰ যি পোহৰ, আল্লাহৰ কিতাপ তেওঁলোকে নুমুৱাই দিব বিচাৰে, বি আফৱাহিহিম, সিহঁতৰ মুখেৰে। এই মুখেৰে বুলি কওঁতে প্ৰকৃততে তেওঁলোকৰ মুখৰ দ্বাৰা আল্লাহৰ কিতাপৰ বাহিৰৰ যি প্ৰচাৰ আৰু প্ৰসাৰতাৰে ইছলাম ধৰ্মক চলাই থকা গৈছে, এই বিষয়বোৰকেই কৈ আছে। ফু মৰা কথাটো প্ৰকৃততে আমি মুখেৰে ফু দিয়া কথা নহয়, মুখৰ কথাৰ দ্বাৰা আল্লাহৰ নূৰ অৰ্থাৎ আল্লাহৰ কোৰাণৰ কথাক নুমুৱাই দিব বিচাৰে। এওঁলোকেই হৈছে আল্লাহৰ আয়াত গোপনকাৰী। সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, এনে এক সংকটময় অৱস্থাত আমি এক ক্ষুদ্ৰ প্ৰচেষ্টা কৰিছোঁ যাতে আল্লাহৰ কথা মানুহৰ মাজলৈ যায়। যিসকলে ইচ্ছা কৰিব আল্লাহৰ কথা শুনিবলৈ, বুজিবলৈ, মানিবলৈ, তেনে লোকসকলক নিশ্চিতভাৱে ইনশাআল্লাহ আল্লাহে পথৰ নিৰ্দেশনা দিব। যেহেতু আল্লাহৰ ৱাদা আছে, এই কোৰাণ হৈছে হুদাল লিল মুত্তাকিন, মুত্তাকিসকলৰ বাবে ই পথৰ নিৰ্দেশনা।
আৰু আমি যিসমূহ কথা আপোনালোকৰ মাজত প্ৰচাৰ কৰি আহি আছোঁ ইয়াৰ মূল উদ্দেশ্যই যেহেতু আল্লাহৰ কিতাপৰ প্ৰচাৰ আৰু প্ৰসাৰতা বৃদ্ধি হোৱা, সেয়েহে আমি আল্লাহৰ কিতাপৰ ভিত্তিকহে আপোনালোকৰ কথা বতৰাসমূহ কওঁ। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, সমগ্ৰ বিশ্বতেই যেহেতু পবিত্ৰ ৰমজান মাহ ইছলাম ধৰ্মী লোকসকলে পালন কৰি আহি আছে, এই ৰমজানৰ এক অন্যতম বিষয় হৈছে তাৰাবিৰ নামাজ। বিশেষভাৱে আজি আমি আলোচনা আপোনালোকৰ মাজত চৰ্চা কৰিব বিচাৰিছোঁ এই খতমে তাৰাবিৰ সন্দৰ্ভত। আমি যেহেতু আল্লাহৰ কিতাপে কি কৈছে নাজানো, সেয়েহে আমাক যিসমূহ পথ দেখুৱাই থকা গৈছে সেই পথসমূহকে আমি আল্লাহে দেখুওৱা পথ বুলি ভাবি খুব আন্তৰিকতাৰে আমি ইয়াক পুণ্য লাভৰ আশাত কৰি আহি আছোঁ। ই খুব ভাল কথা। কিন্তু প্ৰিয় দৰ্শকবৃন্দ, আমাৰ কৰ্মৰাজি মাজত যদি কোনো বিষয় আল্লাহৰ আদেশৰ পৰিপন্থী হয়, তেন্তে আমি এনেধৰণৰ কৰি থকা আমাৰ খুব ভাল কাম বুলি ভাবি থকা বিষয়সমূহ আমাৰ বাবে কিন্তু গুজেই গজালি হ'ব, আমাৰ বাবে কিন্তু ভয়ানক হৈ আহিব সিদিনাখন। সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, আমি আজিৰ চৰ্চা আপোনালোকক যেহেতু কৰিব বিচাৰিছোঁ খতমে তাৰাবি সন্দৰ্ভত, 2-4টিমান কথাৰে আপোনালোকক দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিম যে আমি ভাবি থকা এই কৰ্ম কিবা কাৰণত আল্লাহৰ আদেশৰ কোনো বিষয় বিৰুদ্ধে গৈছে নেকি। আমি পুনৰ কৈছোঁ, আল্লাহৰ আদেশৰ বিৰোধিতা কৰি কোনোৱে সফল হ'ব নোৱাৰে। এতিয়া এই খতমে তাৰাবিৰ সন্দৰ্ভত প্ৰথম কথাটো হৈছে আদেশ হ'ব লাগিব সৃষ্টি যাৰ, আদেশ তাৰ। আল্লাহ সুবহানাহু ওয়া তাআলাই কোৰাণত স্পষ্ট কৰিছে, বাৰম্বাৰ কৈছে ইনিল হুকমু ইল্লা লিল্লাহ। সেই হুকুমেই নহয়, ইল্লা লিল্লাহ, এক্সেপ্ট যিটো আল্লাহৰ পৰা আহিছে। এতিয়া দেখা গৈছে আমি যি খতম তাৰাবি পঢ়ি আছোঁ, এই খতম তাৰাবিৰ কোনো বিধান কোৰাণ মজিদত নাই। তেন্তে আমি আল্লাহৰ উপৰিও আন কাৰোবাৰ আদেশক মান্য কৰি আহিছোঁ নেকি, এই দিশটো নিশ্চিতভাৱে আমাৰ চিন্তনীয় বিষয়। দ্বিতীয় এটি বিষয় আপোনালোকৰ মাজত দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে আল্লাহ সুবহানাহু ওয়া তাআলাই কোৰাণ মজিদ মানুহৰ হিদায়তৰ বাবে নাজিল কৰিছে। আল্লাহে নাজিল কৰা এই মহাগ্ৰন্থ আল কোৰাণক লৈ যাতে কোনেও উপলুঙা নকৰে, ধেমালি চুপতি নকৰে, আল্লাহৰ কিতাপক যাতে কোনেও অৱমাননা নকৰে, কিতাপৰ মাজত থকা কোনো আদেশক যাতে কোনেও অমান্য নকৰে। আমি সদায় কৈ আহিছোঁ আল্লাহৰ কিতাপক আমি উপলুঙা কৰি আছোঁ। জীৱিত লোকৰ পথৰ নিৰ্দেশনা হিচাপে পঠোৱা নাজিল কৰা কিতাপক আমি মৃত লোকৰ নাজাতৰ আহিলা হিচাপে আমি ইয়াক ব্যৱহাৰ কৰি আহি আছোঁ। আল্লাহে কিতাপ বুজিবলৈ কৈছে, এই কিতাপ পঢ়াৰ ক্ষেত্ৰত আল্লাহ সুবহানাহু ওয়া তাআলাৰ এক বিশেষ নিৰ্দেশনা আছে। কোৰাণ মজিদ আমাৰ মাজত গোপন হৈ থকাৰ বাবেই প্ৰকৃততে আল্লাহৰ এই নিৰ্দেশনাসমূহ আমি গৰিষ্ঠ সংখ্যকেই নাজানো। গতিকে আল্লাহৰ কিতাপ অধ্যয়ন কৰাৰ যি নিৰ্দেশনা, সেই দিশটো আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে প্ৰিয় দৰ্শকবৃন্দ আমি আপোনালোকক প্ৰথমতেই লৈ যাব বিচাৰিছোঁ ৭৩ নং সূৰা আল মুজাম্মিলৰ ৪ নং আয়াতটিৰ মাজত। এই ৪ নং আয়াত আৰু এটি আয়াত ইনশাআল্লাহ আপোনালোকক তথ্য দিম, ২৫ নং সূৰা আল ফুৰকানৰ ৩২ নং আয়াত। এই দুটি আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কোৰাণ মজিদ অধ্যয়ন কৰাৰ এক নিৰ্দেশনা জাৰি কৰিছে। সেই নিৰ্দেশনা অনুসৰি আল্লাহ সুবহানাহু ওয়া তাআলাই
এই 73 নং সূরা আল মুজাম্মিলৰ 4 নং আয়াতত কৈছে আউজিদ আলাইহি আৰু বৃদ্ধি কৰিব কৈছে আলাইহি বিষয়বস্তুৰ প্ৰসংগ কোৰাণ চলি আছে আগৰ আয়াতসমূহত অজ্ঞতাৰ আন্ধাৰ নুমুৱাবৰ কাৰণে অহা কোৰাণ প্ৰমোট কৰাৰ বিষয়টো আহি আছে ইয়াত সমাজত প্ৰচাৰ কৰা প্ৰমোট কৰাৰ প্ৰসংগ চলি আহি আছে এই প্ৰসংগত 4 নং আয়াতত আল্লাহ সুবহানাহু তাআলাই আদেশ কৰিছে যে আউজিদ আলাইহি আৰু এই কোৰাণৰ ওপৰত বৃদ্ধি কৰিবলৈ কৈছে ওয়া ৰাত্তিলিল কুরআনা তারতিলা ৰাত্তিল আমি খুব বুজিব লগা আছে বিষয় প্ৰিয় দৰ্শকবৃন্দ যেহেতু অতি দুখেৰে আমি জনাব বিচাৰো যিসকলে কোৰাণক লৈ সাধ্যানুসৰি গৱেষণা অধ্যয়ন কৰিবলৈ বিচাৰিছে গৰিষ্ঠ সংখ্যক কোৰাণৰ অনুবাদেই কিন্তু কৰাপ্টেড হৈ আছে সেয়ে আমি চেষ্টা কৰিছো আল্লাহ সুবহানাহু তাআলাই আমাক যি পৰিমাণৰ সঠিক জ্ঞান দিছে সেই পৰিমাণৰ জ্ঞান আপোনালোকৰ সৈতে সদায় আমি শ্বেয়াৰ কৰাৰ চেষ্টা কৰি আহিছো আৰু আল্লাহৰ এনে ধৰণৰ দিয়া জ্ঞান দেখা গৈছে যে দিনক দিনে আল্লাহ সুবহানাহু তাআলাই ইয়াৰ বৃদ্ধি কৰি গৈ থাকে যদিহে কোনো ব্যক্তিয়ে আল্লাহৰ কিতাবৰ হক আদায় কৰি আয়াতত উল্লেখ হৈছে কোৰাণৰ যি হক সেই হক আদায় কৰি যদি ইয়াক অধ্যয়ন কৰে তেন্তে ইনশাআল্লাহ তেনে লোকক জ্ঞান আল্লাহ সুবহানাহু তাআলাই ক্ৰমান্বয়ে বৃদ্ধি কৰি গৈ থাকিব যিকি নহওক প্ৰিয় দৰ্শকবৃন্দ ইয়াত কৈছে ওয়া ৰাত্তিল শব্দৰ অৰ্থটো হৈছে প্ৰকৃততে আল্লাহ সুবহানাহু তাআলাই বিষয়বস্তুৰ চেপ্টাৰ ওয়াইজ প্ৰসংগ ওয়াইজ কনটেক্সট ওয়াইজ কৰি দিছে ওয়া ৰাত্তিল আল কুরআনা এই কোৰাণত আল্লাহে ৰাত্তিল কৰিছে বিষয়বস্তুৰ প্ৰসংগ ফিক্স কৰি দিছে আৰু আদেশ কৰিছে তারতিলান এই তারতিলান প্ৰকৃততে ৰাত্তিলৰে এক ৰিফ্লেকশন ইয়াৰ প্ৰায়োগিক দিশটো কৈ আছে তারতিলান আল্লাহ সুবহানাহু তাআলাই যেহেতু প্ৰসংগসমূহ চাৰিওফালে স্কেটাৰ্ড কৰি দিয়া নাই আমি ইনশাআল্লাহ সূৰা ফুৰকানত এই প্ৰসংগ দেখিবলৈ পাম ৰাত্তিল শব্দৰ অৰ্থ হৈছে যে আল্লাহে বিষয়বস্তুসমূহ কনটেক্সট ওয়াইজ আল্লাহে ফিক্স কৰিছে আৰু এনে ধৰণৰ ফিক্স কৰা কনটেক্সটসমূহ ধীৰ সুস্থিৰে যথাযথভাৱে যেনে ধৰণে আল্লাহে ফিক্স কৰিছে তেনে ধৰণে লাহে ধীৰে পঢ়ি পঢ়ি ইয়াক বুজিবলৈ কৈছে ওয়া ৰাত্তিলিল কুরআনা তারতিলান আহক এই আদেশৰ আন এটি আপোনালোকক উদাহৰণৰ বাবে লৈ যাব বিচাৰিছো 25 নং সূৰা আল ফুৰকানৰ 32 নং আয়াতত আল্লাহ সুবহানাহু তাআলাই কি কৈছে চাওক 32 নং আয়াতত আল্লাহ সুবহানাহু তাআলাই কৈছে যে ওয়াকালা আল্লাযিনা কাফারু আৰু যিসকলে আল্লাহৰ এই কিতাপসমূহক অগ্ৰাহ্য কৰে অমান্য কৰে তেওঁলোকে কয় লাউলা নুজিলা আলাইহি আল কুরআনা জুমলাতান ওয়াহিদাতান তেওঁলোকৰ আপত্তি আল্লাহে যি প্ৰসংগসমূহ ফিক্স কৰি দিছে কনটেক্সটসমূহ যথাযথভাৱে আল্লাহ সুবহানাহু তাআলাই য'ত যেনে ধৰণে ক'ব লাগে তেনে ধৰণে কৈ যে ফিক্স কৰি দিছে আল্লাহৰ কিতাবৰ অগ্ৰাহ্যকাৰীসকলৰ আপত্তি যে কিয় নুজিলা আলাইহি এই বিষয়বোৰ এই কনটেক্সটসমূহ কিয় আল্লাহে নাজিল নকৰিলে আল কুরআনা জুমলাতান ওয়াহিদাতান সকলোবোৰক এটা স্থানতে কিয় আল্লাহে ইয়াক নাজিল নকৰিলে মন কৰিব ইয়াক যে স্কেটাৰ্ড কৰি দিয়াৰ কথাটো ৰাত্তিল বুলি যে কৈ আছে সেই ৰাত্তিল যথাযথভাৱে কনটেক্সট অনুযায়ী যে আল্লাহে ফিক্স কৰিছে এই ফিক্স কৰা বিষয়টোৰ ওপৰত অগ্ৰাহ্যকাৰীসকলৰ আপত্তি যে কিয় আল্লাহে এনে ধৰণে প্ৰসংগসমূহ বিভিন্ন স্থানত ফিক্স কৰিছে কিয় জুমলাতান ওয়াহিদাতান এটি স্থানত কিয় আল্লাহে নিদিলে আল্লাহে কৈছে কাজালিকা এনে ধৰণেই তোমাৰ বাবে লিনুসাব্বিতা বিহি আল্লাহে
সাবমিট কৰিছে, ফিক্স কৰি দিছে বিহি এই বিষয়বোৰক, কোৰাণৰ কনটেক্সটসমূহক, সবকসমূহক ফিক্স কৰি দিছে ফুৰাদাকা, তোমাৰ ফাইদাৰ বাবে, তোমাৰ লাভালাভৰ বাবে। ৱা ৰাত্তালনাহু, আৰু ইয়াক ৰাত্তালনাহু, ইয়াক কনটেক্সট অনুযায়ী ফিক্স কৰি দিছে তাৰতিলান। সেই কনটেক্সট অনুযায়ী ইয়াক ধীৰ সুস্থিৰে লাহে লাহে বুজি বুজি ৰৈ ৰৈ চিন্তা কৰি আল্লাহে কোৰাণক পঢ়িবৰ বাবে আদেশ কৰিছে। এতিয়া কোৰাণ যেহেতু আমাৰ মাজত গোপন হৈ আছে, গতিকে কোৰাণ পঢ়াৰ যি আল্লাহে নীতিমালা আমাৰ বাবে ফিক্স কৰিছে আমি নাজানো। নজনাৰ ফলস্বৰূপে এছামে ইয়াৰ সুবিধা লৈ সমাজত যি খতম তাৰাবিৰ প্ৰচলন কৰিলে, এই খতম তাৰাবিৰ যি কোৰাণ পাঠ 5G স্পীডত যেনেধৰণে কোৰাণ পঢ়ে, সেই কোৰাণ পঢ়াৰ বিষয়টো হৈছে ৱা ৰাত্তিলিল কোৰআনা তাৰতিলা আদেশৰ পৰিপন্থী। সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰি ক'ব বিচাৰি আছো যে আমাৰ যিসমূহ কৰ্ম আল্লাহে নিৰ্ধাৰিত কৰি দিয়া নীতিমালাৰ যদি কোনো কাৰণত বিৰোধ হয়, তেন্তে আল্লাহে আমাৰ এনেধৰণৰ বিৰোধ আমলক হাবিতাত কৰি দিব, নিষ্ফল কৰি দিব বুলি ঘোষণা কৰিছে। সেয়েহে আমি আপোনালোকক চিন্তা কৰিবৰ বাবে আহ্বান জনাইছো। প্ৰথম কথাটো হৈছে, এনেধৰণৰ তাৰাবিৰ নামাজ কোৰাণত কোনো স্থানতে আল্লাহে আদেশ কৰা নাই। আল্লাহে আদেশ নকৰা বিষয় এটি আমি কাৰ আদেশ অনুসৰি চলিছো আমি পাহৰি গ'লে নহ'ব। আল্লাহৰ দ্বাৰা মনোনীত, আল্লাহৰ দ্বাৰা প্ৰেৰিত নবীসকলে কেতিয়াও নিজৰ পৰা কথা নকয়। ৱামা ইয়ান্তিকু আনিল হাৱা, আল্লাহে যিটো দিছে সেইটোহে প্ৰচাৰ কৰিছে। কিন্তু আল্লাহৰ কিতাপ গোপন কৰাৰ স্বাৰ্থত ইয়াৰ বাহিৰত যিসমূহ বিষয়ৰ ইছলাম ধৰ্মৰ নামত প্ৰচাৰ আৰু প্ৰসাৰতা সমগ্ৰ বিশ্বত চলি আহি আছে, এই কথা বতৰাবোৰ আমি নজনাকৈ আল্লাহৰ এনেধৰণৰ আদেশৰ যে বিৰোধ কৰি আছো, এই কথা আমি কোৰাণ নজৰাৰ দুৰ্বলতাতেই প্ৰকৃততে আমি গৰিষ্ঠ সংখ্যকে খুব ভাল কাম বুলি কৰি আহি আছো। আপোনালোকক আমি চিন্তা কৰিবৰ বাবেহে কোৰাণৰ এই তথ্যসমূহ দাঙি ধৰিছো। কাৰো ওপৰত বাধ্যবাধকতা কৰাৰ আমাৰ কাৰো এখতিয়াৰ নাই, কাৰো অধিকাৰ নাই। আল্লাহ সুবহানাহু ওয়া তাআলাই আল্লাহৰ বাৰ্তাৰ পাঠককো আল্লাহে সেই সুবিধা দিয়া নাই। বাৰম্বাৰ কৈছে যে ৱামা আলাইনা ইল্লাল বালাগ, যে কেৱল আল্লাহৰ বাণী পৌঁছাই দিয়াৰ বাহিৰত আন কোনো অধিকাৰ কাকো দিয়া নাই। সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, আমি সমগ্ৰ পৃথিৱীয়ে যি খতম তাৰাবি পঢ়ি আছো, এই তাৰাবিৰ কিছু বিষয়, প্ৰথম বিষয়টো হৈছে আল্লাহৰ আদেশ নথকা বিষয় এটিক আমি পালন কৰিছো কাৰ আদেশ অনুসৰি। দ্বিতীয় বিষয়টি হৈছে আল্লাহে ৱা ৰাত্তিলিল কোৰআনা তাৰতিলা কৰিবলৈ কৈছে, তাৰ সম্পূৰ্ণ বিপৰীত স্থানত আমি খতমে তাৰাবি 5G স্পীডত আমি পঢ়ি আছো, আল্লাহৰ আয়াতৰ বিৰোধ কৰি আছো। 3 নম্বৰ এটি বিষয় হৈছে, অনিচ্ছা সত্ত্বেও আমি ক'বলৈ বাধ্য হৈছো, আল্লাহ সুবহানাহু ওয়া তাআলাই যিসকলে আল্লাহৰ কথা প্ৰচাৰৰ বিনিময়ত তেওঁলোকে মজুৰি লয়, তেনে মজুৰি লোৱা কোনো লোককে আল্লাহে অনুসৰণ কৰিবৰ বাবে মানা কৰিছে। ভাৰত, বাংলাদেশ, পাকিস্তানত হয়তো এনে কোনো ধৰণৰ খতমে তাৰাবি পঢ়োৱা আমি ইমাম নাপাম, যিসকলে এই এমাহ জুৰি তেওঁলোকে যি খতম তাৰাবি 5G স্পীডত পঢ়িব, তাৰ বিনিময় যে নোলোৱা ইমাম হয়তো নোলাব। আমি কোৱা নাই তেওঁলোকৰ দাবী মাছ বুলি নাখায়, যি বুলি খালেও আল্লাহৰ এই বিনিময়ৰ অপৰাধৰ পৰা কিন্তু কোনো হাৰি যাব নোৱাৰিব। সেয়ে প্ৰিয় দৰ্শকবৃন্দ, 3টি বিষয় আমি খতমে তাৰাবি সন্দৰ্ভত আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে কোৰাণৰ আয়াতৰ আধাৰত আমি দাঙি ধৰাৰ চেষ্টা কৰিলো। আমি আশা ৰাখিম যিসকলে আল্লাহৰ কথাক
খামুচি ধৰাৰ বাবে আগ্ৰহী তেওঁলোকে যাতে আল্লাহৰ কিতাপ অনুসৰি গোটেই বিষয় বস্তুসমূহ নিজ বিবেচনাৰে নিজে সিদ্ধান্ত লয় আমি কাকো অসন্মান কৰাৰ উদ্দেশ্যৰে কাৰো বিশ্বাসক আঘাত দিয়াৰ উদ্দেশ্যৰে আমাৰ এই চৰ্চা নহয় আমি সদায় স্পষ্ট কৰিছো আমাৰ চৰ্চাৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে কৌশলগতভাৱে আল্লাহৰ লুকুৱাই থকা কথাবোৰক আমি সাধ্যানুসৰি মানুহৰ মাজত প্ৰচাৰ কৰাৰহে চেষ্টা কৰিছো আলহামদুলিল্লাহ ربي أعوذ بك من همزات الشياطين وأعوذ بك ربي أن يحضرون ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيق إلا بالله سلام عليكم